Hello and welcome back to my YouTube channel Jintives Duras Vlogs. মই আছো এতিয়া শ্ৰী শ্ৰী মহাকালী মন্দিৰ মনপুৰগড় আৰু ভুক্তাবাৰী ইয়াতে আছো আৰু এটা ভিতৰত যাম অহাকালি আছে শ্ৰী শ্ৰী মহাকালী পূজা আৰু এই কালী পূজালৈকে আজি প্ৰস্তুতি আছে প্ৰস্তুতিটো আপোনালোকক এবাৰ দেখুৱাই দিম অহাকালি ৰাতিপুৱাৰ পৰা পৰখি একদম আবেলিলৈকে চলিব অনুষ্ঠান আপোনালোকে আহিবলৈ একেবাৰে নাপাহৰিব শ্ৰী শ্ৰী মহাকালী মন্দিৰ মনপুৰগড় ভুক্তাবাৰী স্থাপিত হৈছিল 1785 চনতে মনপুৰগড় কালী মন্দিৰৰ ভিতৰলৈকে যাম ভিতৰ পৰিৱেশটো আপোনালোকক দেখুৱাম ইয়াতে সজাইছে গোটেই ৰাস্তাটোৱে পুৰা পতাকা আঁৰি দিছে চাৰিওফালে ধুনীয়া পথাৰ আৰু এইটি হ'ল শ্ৰী শ্ৰী মনপুৰগড় কালী মন্দিৰৰ গেটটো তো ৰাস্তা আছে ৰাস্তাটোত আহিয়ে দেখিব চাৰিওফালে পথাৰ এখন বৃহৎ পথাৰ মহৰীয়াৰ দল বুলি কয় অসমৰ সকলোৱে চাই গমে পায় আৰু দৰঙৰটো স্পেচিয়েলি গমে পায় যে মনপুৰগড়ৰ এই যোনখন শ্ৰী শ্ৰী মহাকালী পূজা হয় আয়োজন কৰা হয় প্ৰতি বছৰে ইয়াতে হ'ব চাকি বন্তি দিব পাৰিব আপোনালোকে আহিলে এই হ'ল শিৱ বাবাৰ মন্দিৰ ইয়াতো ধুনীয়াকৈ আহিলে আপোনালোকে দৰ্শন কৰিব পাৰিব এইটো এটা শিৱলিংগ আছে চৌপাশটো আপোনালোকে দেখিলে বহুত বেছি ভাল লাগি যাব কালি আপোনালোকে নিজৰ চকুৰে যেতিয়া দেখিব বিশিষ্ট অতিথি যিবিলাক আছে ইয়াতে বহিব আৰু এইখিনি ধূপ দি এইখিনি দিব পাৰিব আছ যিবিলাক দি আছে ৰঙা আছ গোটেই ঘৰটোত মানুহ বহা আৰু ন অ'কে ইয়াতে দান বৰঙণি ইয়াতে থাকিব ন এইটো হ'ল দান বৰঙণি ঘৰ আৰু আপোনালোকে আহিলে গমে পাব ইয়াতে যোনটো ৰাস্তাটো আছে ৰাস্তাটোৰ সময় আহি এটা দান বৰঙণি আপোনালোকে দিলে দিব পাৰিব ধুনীয়াকৈ ক'ত যাব পাৰিব এইটো ৰাস্তাৰে যাব পাৰিব হলা চাকি দিবা একেবাৰে চাওক বাবাজী কি অনুষ্ঠান হৈ আছে ইয়াতে চিত্ৰাংকন প্ৰতিযোগিতা হৈ আছে এইটো গেটেৰে সময় আহিব লাগিব আহি ধুনীয়াকৈ আপোনালোকে চাকি দিব যাব পাৰিব আৰু যোনটো মন্দিৰৰ ৱালবিলাক ধুনীয়াকৈ পেইণ্ট কৰিছে আৰু এইটো হ'ল মেইন মন্দিৰটো ইয়াতে ভিতৰত সেৱালাবিলাক মাটিৰ মটকা দেখিছে ইয়াতে দিব পৰখি ভোগ যদি আপোনালোকে ছাগলী আনে তেতিয়াহ'লে ইয়াতে ধুনীয়াকৈ ভোগ দিব আপোনালোকক আৰু এইটো হ'ল যোনটো মেইন কালী মন্দিৰটো ধুনীয়াকৈ সজাইছে এইবিলাক কালি বাচন নেকি ভোগ বনাবৰ কাৰণে আৰু এই ভোগ বনাবৰ কাৰণে বাচন ইয়াতে হ'ব মেইন পূজাখন আৰু এইটো ইয়াতে বলি দিব অ'কে সিয়া বুলি কোনখিনিত হ'ব মাজত হয় ন মাজতে আৰু চাওক ইয়াতে ছাগলী তাগলী যে মানুহবিলাকে লৈ ক'ত পূজা কৰিব ইয়াতে পূজা কৰিব ন ইয়াতে পূজা কৰে অ'কে আৰু ইয়াতে 16টা চৌকা খুন্দিছে চাওক আৰু এইটো হ'ল ভোগ ঘৰটো ইয়াতে কালি হাজাৰ হাজাৰ মানুহৰ কাৰণে বনাব ভোগ অহাকালি ৰাতি বনাব তাৰপিছত পৰখি ৰাতিপুৱা আপোনালোকে ভোগ খাব পাৰিব ইয়াতে শান্তি হয় ন ইফালে ধুনীয়াকৈ এটা পুখুৰী আছে পুখুৰীটোত আপোনালোকে ভৰিত ধুব পাৰিব ন এতিয়া গোটেই ব্লক পাৰি দিছে চাওক ইয়াতে হ'ব কালি যোনটো থিয়া বুলি কয় সেইটো হ'ব ইয়াতে এইটো পঠা ছাগলী ৰখা ঠাই এটা সেইকাৰণে কেনেকুৱা প্ৰস্তুতি আপোনালোকৰ 239 বছৰ হ'ল চাওক এই পূজাখনৰ আৰু এইবিলাক মানে বলি দিয়াৰ কাৰণে ন যোনটো ঘৰত পাৰ ৰাখিব সেই ঘৰটো এবাৰ দেখুৱাই দিওঁ আৰু ইয়াতে ৰাখিব কালি পাৰ এইটো ঘৰত দিব প্ৰসাদ আৰু এইটো মন্দিৰটো আটক ধুনীয়াকৈ সজাইছে আৰু ইফালে চলি আছে চিত্ৰাংকন প্ৰতিযোগিতা সেইটো চাহঘৰ আৰু এইটো হ'ল চাহঘৰটো বাবু মোক ধুনীয়াকৈ কথাখিনি মানে গোটেইখিনি দেখুৱাই দিলে প্ৰস্তুতি কেনেকুৱা চলি আছে কি চলি আছে আপোনালোকেও অহাকালি আহিব পৰা এই মনপুৰগড়ত থকা শ্ৰী শ্ৰী মহাকালী পূজালৈকে এখন বৃহৎ পূজা অসমৰ সকলোৱে জানে আৰু দৰঙৰটো সকলোৱে জানে আপোনালোকক আহিব মই প্ৰস্তুতি দেখুৱালে খুব ধুনীয়া লাগিব এবাৰ আপোনালোকৰ আৰু ইমান ধুনীয়া পৰিষ্কাৰ এবাৰ গোটেইবিলাক মাটি আছিলে এতিয়া পুৰা ব্লক পাৰি দিছে সোনকালে আহক আৰু আহি আপোনালোকে বাইক চাইক জাম নকৰিব ধুনীয়াকৈ আহক সকলোৱে মন্দিৰত আহে মানে আৰু এটা বস্তু মই আপোনালোকক কওঁ আহিলে আপোনাৰ ধূপ চাকি এইবিলাক জ্বলালে ধুনীয়াকৈ প্লাষ্টিকবিলাক ডাষ্টবিনত পেলাব নহ'লে বহুত অসুবিধা হয় কমিটিৰো আৰু যিমান পাৰে সেউজীয়া কৰি ৰাখক পৰিৱেশটো আমাৰো ভাল লাগিব ইমান ধুনীয়া এটা অনুষ্ঠান ইমান বছৰৰ পৰা চলি আহিছে আৰু আপোনালোকে আহিব গোটেই প্ৰস্তুতি আপোনালোকক দেখুৱালে আপোনালোকৰ আহিলে বহুত বেছি ভাল লাগিব ইয়াতে চলি আছে চিত্ৰাংকন প্ৰতিযোগিতা চাওক চিত্ৰাংকন চলি আছে এইটো ঘৰ তাৰপিছত ইফালে কি এইটো পাহাৰ নেকি পাহাৰ চাহাৰটো নাই অ'কে অঁ আৰু কি থাকিব গছ অ'কে অ'কে পাহাৰ নেকি এইখন আৰু এইটো সূৰ্য আৰু বাকী কেইটা ঘৰ ধুনীয়া আৰু ইও খুব ধুনীয়া বনাইছে তো চাওক ধান খেতি বনাইছে বঢ়িয়া বনাওক আপোনালোকে এইটো ৰাস্তাৰে আহিলে আহি চিধা আপোনালোকে দেখিব এটা ধুনীয়া কলপুলি আছে ইয়াতে ধৰ্ম আলোচনী সভালৈকে এটা প্ৰসাদ দিব কিবা কিবি দিব আৰু ইফালে আছে শিৱ মন্দিৰ হনুমান মন্দিৰ ইয়াতে যাব লাগিব আপোনালোকে সেৱা কৰিবলৈ যাব পাৰিব আৰু ইফালে একদম ছাগলী য'ত দিয়ে তালৈকে যাব লাগিব এইটো ৰাস্তাৰে চাওক মন্দিৰৰ ভিতৰত মহিলাৰ প্ৰৱেশ নিষেধ আপোনালোকে জানি লওক আৰু ইফালে ধুনীয়া কিছুমান বনাই থৈছে গাঁৱলীয়া পৰিৱেশ দেখিছে নহয় এই ৱালখন পেইণ্ট কৰিছে ধুনীয়াকৈ চাওক কি কি প্ৰগ্ৰাম আছে বাবু কালি আমাৰ বলি বিধান হ'ব তাৰপিছতে পাৰ বলি থাকিব পঠা ছাগলী বলি থাকিব থিয় বলিটো মানে আবেলি ঠিক 3টা বজাত হ'ব 3টা বজাত ৰাতিপুৱা কালি কেইটা বজাৰ পৰা মন্দিৰ খুলিব মন্দিৰটো 6টা বজাৰ পৰা খুলিব ভক্তৰ লাইন 6টা বজাৰ পৰা হয় বহুত মানুহ আহে কালি ব্লগত দেখিবলৈ পাব দাদাক ছাবস্ক্ৰাইব কৰিব লাইক কৰিব ভাল বাবুক লগ পাই ভাল লাগিলে ইয়াৰ ঘৰটো ওচৰতে হয় আৰু থেংক ইউ সো মাচ ভালে আছে বাৰু আৰু জিন্তু না একে কাৰণ একে নামৰে আৰু লগ পাই ভাল লাগিলে থেংক ইউ গছবিলাক মাজতে ৰাখি ধুনীয়াকৈ এয়া ব্লক পাৰি দিছে গোটেই চাৰিওফালে
আপোনালোকেতো ভিডিঅ'ত প্ৰস্তুতি গোটেইখিনি দেখিলে আৰু দেৰি নকৰি অহাকালি ৰাতিপুৱা আহক মনপুৰগড় শ্ৰী শ্ৰী মহাকালী পূজালৈকে মই থাকিম আপুনি আহিব সকলো লগ হ'ম মাক প্ৰাৰ্থনা কৰিম আৰু সকলোৰে ভাল হওক এতিয়া ভিডিঅ'খিনি কৰিছোঁ কালি লগ পাম